আঘাতত নিহত জ্যেষ্ঠ JNK বিষয়া। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ এক হৃদয় বিদাৰক খবৰ। জম্মু আৰু কাশ্মীৰৰ ৰজৌৰীত পাকিস্তানে নিক্ষেপ কৰা গুলীৰ আঘাতত জ্যেষ্ঠ চৰকাৰী বিষয়া ৰাজ কুমাৰ থাপা নিহত হোৱাৰ খবৰ আহিছে। তেওঁ সদ্যকাললৈকে উপ-মুখ্যমন্ত্ৰীৰ সৈতে জিলা পৰিদৰ্শন কৰি অনলাইন বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে অংশ লৈছিল। মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই এই দুখজনক খবৰ জানিবলৈ পাই গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ ভাষাত কৈছে যে অতি দক্ষ আৰু জনসেৱামুখী এজন বিষয়া আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেওঁৰ আত্মাৰ শান্তি কামনা কৰিছো। বিজেপি নেতা ৰবীন্দ্ৰ ৰাইনাই শোক প্ৰকাশ কৰি ক'লে যে থাপা এজন সাহসী আৰু দেশৰ প্ৰতি নিৰবিচাৰে চৰকাৰী বিষয়া আছিল। উল্লেখযোগ্য যে পেহেলগাঁৱত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত যি নাগৰিকৰ প্ৰাণ গৈছিল, ভাৰতৰ দিশৰ পৰা পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰসমূহত সঠিক লক্ষ্যৰে অপাৰেচন সিন্দুৰ চলোৱা হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ৰজৌৰীসহ বহুতো সীমান্তৱৰ্তী এলেকাত নিৰীহ নাগৰিকৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। পাকিস্তানৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰ পৰা ৰক্ষা পাবলৈ অসম ৰাজ্যসহ উত্তৰ ভাৰতৰ বহু ঠাইত এয়াৰ ৰেইড চাইৰেন বজোৱা হৈছে। ভাৰতীয় সেনাই সদা সজাগ অৱস্থাত আছে আৰু সকলো প্ৰৱেশ কৰা ড্ৰোন আৰু ক্ষেপণাস্ত্ৰক লক্ষ্য কৰি ধ্বংস কৰিছে। সীমান্তৰ বাসিন্দাসকলক নিৰাপদ থাকিবলৈ আৰু স্থানীয় প্ৰশাসনৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনোৱা হৈছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।